Hi guys, welcome back to my channel Kon Vlogs. তো আপোনালোকক স্বাগতম জনাইছো মোৰ এইটো ইউটিউব চেনেললৈকে আৰু আমি গৈ আছো আজি গুৱাহাটীলৈকে গুৱাহাটীৰ পৰা ডাইৰেক্ট যাম শ্বিলং এইফালে বুক পেকিং পুৰা ৰেডি এইফালে হেলমেট লৈ দিছো ইয়াৰ পৰা যাম আমি জিতুলদা আৰু মই আৰু গুৱাহাটীৰ পৰা আছে বাৰু দেখুৱাইছো আপোনালোকক ভিডিঅ'টো চাই থাকক এই এক বাই বাই দি আমি এটা যাবলৈ ওলাই আহিলো নতুন নতুন ব্ৰিজ বনাই থকাৰ বাবে কি দৰে জাম হৈ গৈছে ৰাস্তাবিলাক চাওক না ইমান গাড়ী বেছি জাম হৈ গৈছে আৰু মেইন জাম হোৱা কাৰণটো হৈছে এই সৌ পিনে বন্ধ কৰি দি কাম কৰি আছে তো গাইজ গুৱাহাটী মেইন টাউন যাই পোৱা নাই বাৰু বৰ্তমান আমি আমাৰ গাঁৱৰ য'ত কিমান যায় ইয়াত কাম কৰে বাৰু ইয়াতে আহিছোঁ আৰু এইটো ৰুমত কিমান টকা জানে 600 এইটো ৰুম এখন বেড পাব আৰু দুখন বেড ল'লে 800 টকা আৰু ইয়াৰ বাহিৰৰ পৰিৱেশটো বহুত সুন্দৰ তো আপোনালোক বাহিৰৰ পৰিৱেশটো এপাক দেখাই আছোঁ তো এয়া হৈছে হোমষ্টেৰ ভিতৰলৈকে যোৱা এইটো ৰাস্তা আৰু ভিতৰলৈকে যোৱা পথটো চাওক না কি ধুনীয়া 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 টাপত ফুল দি থৈ দিছে একেবাৰে সৌন্দৰ্য চাওক বেলেগ লুক এটা উঠি গৈছে আৰু আমাৰ ৰুমটো হৈছে এইটো তো আমাৰ ৰুমটোত আপোনালোকক ৱেলকাম জনাইছোঁ তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এবাৰ এইটো ৰুমতে আজি আমি ৰাতিটো থাকিম আৰু কালি পুৱাই ওলাই যাম আমি ইয়াৰ পৰা শ্বিলং তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো নেক্সট ভিডিঅ' আপোনালোকে শ্বিলঙৰ পৰা পাব আৰু এইটো ভিডিঅ' বাৰু ইয়াতে সমাপ্ত কৰোঁ যদিও অকণমান খাটা হ'ল মানে এইটো ভিডিঅ' দিয়াৰ এটাই উদ্দেশ্য আছিল যে আপোনালোকে মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকে তো তেতিয়ালৈকে বাই বাই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ আমি যাম নেক্সট ভিডিঅ' আহিব শ্বিলঙৰ তো শ্বিলঙৰ ভিডিঅ' চাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই বেছি এক্সাইটেড কাৰণ শ্বিলং এইবাৰ ফাৰ্ষ্ট টাইম যাম আৰু তাকো বাইকেৰে বাকী বৰষুণ নাহিলে হ'ল আৰু বৰষুণটো আহিলে বাৰু অকণমান দিগদাৰ হয় তথাপিতো কোনো কথা নাই বৰষুণ আহিও যায় যদি আমি ৰেইনকোট লৈ আহিছোঁ তো ৰেইনকোট পিন্ধি হ'লেও মানে ৰাইডটো মানে কমপ্লিট কৰিম আৰু ইফালে জিতুলদা যাব আমাৰ গাঁৱৰ আৰু গুলুদা যাব আৰু চিন্তু যাব তো আমি এইকেইজন লগ এইবাৰো যাম ৰ'ব 1 মিনিট ভিডিঅ'টো শেষ হোৱা নাই ৰ'ব মানে ইয়াৰে নিচেই কাষতে হোমষ্টেৰ নিচেই কাষতে আছে হৰে কৃষ্ণ মন্দিৰ তো তালৈকে লৈ গৈ আছোঁ আপোনালোকক তো ভিডিঅ'টো চাই থাকক তো গাইজ আহিলোঁ দিয়ক তাৰ পৰা মন্দিৰৰ পৰা মানে মন্দিৰত গৈ ইমান এটা বেছি ভাল লাগিছিল আপোনালোকক কি ক'ম বাৰু যদি আপোনালোকে ইয়াত আহে তেন্তেহ'লে এবাৰ তাত গৈ যাব অকণমান সময় তাত যাই অকণমান সময় যাই মন্দিৰত ভিতৰত বহিব তো এনেকুৱা এটা অনুভৱ হ'ব যে মানে কি ক'ম আৰু এতিয়া মন্দিৰ বন্ধ কৰিলে আৰু মানে 8টাৰ পিছত আৰু মানে মন্দিৰটো বন্ধ কৰে তো আৰু তাৰ পৰা ওলাই আৰু আমাক প্ৰসাদ দিলে প্ৰসাদ আৰু ভাতে দিছে তো ভাতো খালোঁ আৰু মন্দিৰটোত মই পোনপ্ৰথমবাৰৰ বাবে গৈছোঁ বহুত বেছি ভাল লাগিল তো আজিৰ ভ্লগটো বাৰু ইয়াতে সমাপ্ত নেক্সট ভিডিঅ' আপোনালোকে পাব ডেঞ্জাৰ ভিডিঅ' তেতিয়ালৈকে চেনেল ছাবস্ক্ৰাইব কৰি থওক আৰু এইটো হোমষ্টেত যদি আহিব বিচাৰে তেন্তেহ'লে মই লোকেশ্যনটো অকণমান স্ক্ৰীন ৰেকৰ্ডিং কৰি দি আপোনালোকে যদি এইটো হোমষ্টেত থাকিব বিচাৰে তেনেহ'লে চিধা আপোনালোকে GNRCৰ সন্মুখতে এইটো হৈছে GNRC আৰু GNRCৰ সন্মুখতে আমাৰ এইটো হোমষ্টে আছে আৰু ইয়াৰ কাষতে IITTৰ ৰাস্তাটোৰ কাষতে নিচে কাষতে তো GNRCৰ সন্মুখতে আহি গ'লে হ'ল এইটো হোমষ্টেত আৰু 600 টকাত পৰা কি ভাল হোমষ্টে দিব AC চেচি নাই বাৰু যদি আপোনালোকে আৰু AC চেচি থকা বিচাৰে তেতিয়াহ'লে AC থকাও পাব বাৰু তেতিয়া আৰু দামটো বেছি বাঢ়ি যাব এতিয়া 600 টকাটো মিলাব লাগিব না তো 600 টকাত এখন বেড আৰু আপোনালোকে যদি 3জনো আহে তেনেহ'লে কথা নাই কাৰণ ইয়াত এখন বেডৰ লগত এই দুখন আছে আৰু আমি ল'ৰা ছোৱালী এক ৰাতিৰ কাৰণেহে থাকিব লাগে তলত পাৰি হ'লে আমি থাকি যাম দিয়ক তো বাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বিলঙৰ ভিডিঅ' আহি আছে